শান্তি আলোচনাৰ ক্ষেত্ৰত কোনে প্ৰথমে প্ৰস্তাৱ আগবঢ়াব অসম চৰকাৰ নে আলফা নেতৃত্বই শেহতীয়াভাৱে বন্দী আলফা নেতৃত্ব আৰু ৰাজ্য চৰকাৰ দুয়োটা পক্ষই উভয় পক্ষৰ পৰা শান্তি আলোচনাৰ প্ৰস্তাৱ বিচৰা স্থিতিত অটল হৈ আছে শান্তি আলোচনাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ এনে স্থিতাৱস্থাৰ মাজতেই এই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডক্টৰ হীৰেন গোহাঁয়ে বুধবাৰে বন্দী আলফাৰ শীৰ্ষ নেতৃত্ব আৰু আলফাৰ কাৰাৰুদ্ধ সভাপতি অৰবিন্দ ৰাজখোৱাক সাক্ষাৎ কৰাৰ পাছতেই এই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডক্টৰ হীৰেন গোহাঁয়ে ৰাজ্য চৰকাৰে যদিহে আলোচনাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে তেনেহলে বন্দী আলফা নেতৃত্বয়ো এই বিষয়ত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব ইয়া মানে মই ভাবিছোঁ যে চৰকাৰে উদ্যোগ ল'ব লাগে আৰু এখেতসকলে তাত সঁহাৰি দিব লাগে আজি এখেতসকলে কি কৈছে সঁহাৰি দিব তেওঁলোকে কিন্তু মই শুনিছোঁ ক'ৰবাত বোলে মুখ্যমন্ত্ৰীয়ে কৈছে যে আনুষ্ঠানিক পত্ৰ এখন বিচাৰিছে সেই ধৰণৰ কথা আমাৰ আগত কিন্তু উলিওৱা নাছিলে তেখেতে উল্লেখযোগ্য যে ডক্টৰ গোহাঁয়ে আলফাই কোৱা ধৰণেই প্ৰথমে বন্দী হৈ থকা আলফা নেতৃত্বক মুকলি কৰি দিয়াৰ বিষয়টো উত্থাপন কৰি শান্তি আলোচনাৰ বিষয়টোৱে বিশেষ অগ্ৰগতি লাভ কৰা নাই বুলিও খেদ প্ৰকাশ কৰে এখোজ আগবাঢ়িলেহে পিছৰ খোজটোৰ কথা ভাবিব পাৰি এখোজ আগবঢ়াই নাই এতিয়ালৈকে গতিকে তাৰ পিছৰ খোজটো তাৰ পিছতহে আমি ক'ব পাৰিম অৰবিন্দ ৰাজখোৱাই বিশেষকৈ নিজাববীয়াকৈ একো বাৰ্তা দিয়া নাই কাৰণ এইটো তেওঁলোকে গোটেইবিলাকে বহি পেলাই সন্মিলিতভাৱে মোৰ লগত কথা পাতিছে এয়া যে বন্দী মুক্তিৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে যাতে তেওঁলোকে মুকলি পৰিৱেশত এটা সিদ্ধান্ত ল'ব পাৰে সম্প্ৰতি শান্তি আলোচনাৰ ক্ষেত্ৰত কোনে প্ৰথমে প্ৰস্তাৱ দিব এই বিষয়টোক কেন্দ্ৰ কৰিয়ে এক স্থবিৰতা আহি পৰিছে যদিও আশা কৰা হৈছে শীঘ্ৰে এই বিষয়টোৱে গতিশীলতা লাভ কৰিব দেৱজিৎ তালুকদাৰ নিউজ লাইভ গুৱাহাটী